আমি এইবাৰ শ্ৰী শ্ৰী গুৰুজনাৰ 537 সংখ্যক শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী ভাগ উদযাপন কৰিছিলোঁ। আমাৰ পুৱা ভাগতে নাম প্ৰসংগ হ'ল, তাৰপিছত আমাৰ বৃক্ষৰোপণ, তাৰপিছত আমাৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী আছিলে। সেইভাগ আমাৰ স্থানীয় সভাপতিৰ দ্বাৰা পৰিচালিত কৰা হৈছিলে। তাৰপিছতে আমাৰ নাম প্ৰসংগ আৰু ফুল প্ৰসংগ এই দুইটি কাৰ্যসূচী আমাৰ সমাপন হৈ গৈছে। সেই কাৰ্যসূচীত আমাৰ সাংস্কৃতিক শাখাৰ সেৱকসকলৰ দ্বাৰা উদযাপন কৰা হৈছিলে আৰু আমাৰ আঞ্চলিকৰ বা সমাজৰ দ্বাৰা নাম প্ৰসংগ কৰা হৈছিলে। আৰু এই মাধৱদেৱ গুৰুজন জয়ন্তী ভাগৰ সংগতি ৰাখি আমি আমাৰ শংকৰদেৱ সংঘৰ যিসকল সেৱক সেৱিকাই এই 24-25 বৰ্ষত আমাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰিছিলে, তেওঁলোকক এটি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ। আমি তেওঁলোকক অভিনন্দন পত্ৰৰে আৰু এখনি ভকতি বস্ত্ৰৰে আমি তেওঁলোকৰ কাৰ্যসূচী বৰ্তমান চলি আছে আৰু আগলৈও আমি এনেকৈ এই প্ৰচেষ্টা আমাৰ থাকিব। আৰু আমাৰ এই বিশ্বনাথ চাৰিআলি আঞ্চলিকৰ আমাৰ 31খন প্ৰাথমিকৰে গঠিত বিশ্বনাথ চাৰিআলি আঞ্চলিক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি আৰু এটি কাৰ্যসূচী আমি ইয়াৰ পিছতে আমি ৰাখিছোঁ। জুলাই মাহত 11, 12, 13 তাৰিখে আমি ইয়াত 3দিনীয়া কাৰ্যসূচীৰে আমাৰ সাংস্কৃতিক শাখাৰ সহযোগত কৰ্মশালা হ'ব। তাত আমাৰ শংকৰী নৃত্য, বৰগীত আৰু খোল প্ৰসংগৰ আমাৰ প্ৰশিক্ষণ দিয়া হ'ব। আমাৰ প্ৰাথমিকসকলক 11, 12, 13 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমি এয়া কাৰ্যসূচী আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখাৰ দ্বাৰা পৰিচালিত হ'ব আৰু আগলৈও আমি এনেকৈ কাৰ্যসূচী হাতত ৰাখি পৰিচালনা কৰি যাম বুলি আশাবদ্ধ। আৰু ইয়াৰ পিছতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গুৰু জয়ন্তী ভাগ আহি আছে 2 অক্টোবৰ। আমি সেই ভাগো আমি বহুত উল্লাস উদ্দীপনাৰে আমি পালন কৰিম আৰু তাতো আমাৰ কিছুমান কাৰ্যসূচী থাকিব। আমি সেই ভাগো আমাৰ আঞ্চলিকৰ দ্বাৰাই পৰিচালিত হ'ব। আৰু এভাগ আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ কাৰ্যসূচী এইবাৰ জিলাই আনিছে। এই লোককৃষ্টি কৰ্মশালা সেইভাগ আমাৰ পাভৈ আঞ্চলিকত হ'ব। সেইভাগ 21 বা 23 তাৰিখে সম্পাদন কৰা হ'ব। আমি তাত সহযোগ কৰিম। সেইভাগলৈও আমাৰ বহুতখিনি আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আই মাতৃসকলে সহযোগ কৰিব। তাত আমাৰ বিশ্বনাথ আঞ্চলিক, বিহালী আঞ্চলিক আৰু পাভৈ আঞ্চলিকে আমি সেৱা আগবঢ়াম। ইয়াৰ পিছত আমাৰ দাঁতিকাষৰীয়া জিলা এইবাৰ আমাৰ গম পাইছে আপোনালোকে নিশ্চয়, আমাৰ মূলৰ অধিৱেশন ভাগ আমাৰ তেজপুৰ জিলাই আমন্ত্ৰণ দিছে আৰু আমাৰ জামুগুৰিহাটত অনুষ্ঠিত হ'ব। আমি তাৰ বাবেও আমি প্ৰচেষ্টা চলাই আছোঁ। আমি যিমান পাৰোঁ তেওঁলোকক সহায় কৰিবৰ বাবে আমি হাত উজান দি লাগিম বুলি আশা কৰোঁ। আজি এই কাৰ্যসূচী ভাগ আমাক লগত বিশ্বনাথ চাৰিআলি আঞ্চলিকৰ প্ৰাথমিকসমূহে সহায় সহযোগিতা আৰু মোৰ লগত আমাৰ আঞ্চলিকৰ লগত থকা শাখা সমিতিসমূহে যিখিনি সহায় আগবঢ়ালে তাৰ বাবে মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় কৃষ্ণ। আচলতে বহুত ভাল লাগিছে আজি মহাপুৰুষ মাধৱদেৱৰ জন্মতিথি, আৱিৰ্ভাৱ তিথি আৰু আজিৰ দিনটো ভাল আৰু এই দিনটোত শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা ভাল কাম কৰিছে। প্ৰথমবাৰৰ বাবে আজি ইয়াতে শ্ৰীমন্ত শংকৰদেৱ চাৰিআলি আঞ্চলিক শাখাই আজি কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াতে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হৈছে। আচলতে এই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব। আমি জানো যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগে লগে আৰু বিভিন্ন কাৰ্যত জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় স্থাপন হৈছে বা তাত সাহিত্যৰ অনুষ্ঠান আছে, সাহিত্যৰ শাখা থাকে, সাংস্কৃতিক শাখা থাকে। তাৰ মাজতে আমাৰ যি কৃতি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ যিটো প্ৰচেষ্টা, সেইটো সঁচাকৈ আদৰণীয় প্ৰচেষ্টা। মই ভাবিম যে আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি জন্মতিথিতে আজি যিটো এইটো বিশ্বনাথ আঞ্চলিক শাখাই শ্ৰীমন্ত শংকৰদেৱৰ যিটো কাৰ্যসূচী এটা ভাল পদক্ষেপ আৰু এই পদক্ষেপ অন্যান্য স্থানতো আচলতে ল'ব আৰু এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰি আমাৰ যি নৱপ্ৰজন্মক আমাৰ উৎসাহিত কৰি দিব। লগতে আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ
সংঘৰ প্ৰতি তেওঁলোককো আকৰ্ষিত কৰি তুলিব বুলি মই আশা কৰিছোঁ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।